সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আপোনালোকৰ নিশ্চয় সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আৰু আজি হৈছে 21 মে'। 21 মে' সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ, অসমত থলগিৰি প্ৰভুত্ব ৰক্ষাৰ বাবে UCC বলবৎ, সিদ্ধান্ত এক ঐতিহাসিক সিদ্ধান্ত। এইদৰে আজি মন্তব্য কৰা দেখা গ'ল ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই আজি বিধায়ক ৰূপে শপত গ্ৰহণ কৰাৰ পাছত তো এইখিনি মন্তব্য এনেদৰে কৰা দেখা গ'ল। আৰু এই যি UCC ক্ষেত্ৰত এতিয়া বহুত ভাগে বিৰোধিতা কৰিছে, কিন্তু এতিয়া ভূপেন বৰা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে অসমত থলগিৰি প্ৰভুত্ব ৰক্ষাৰ বাবে UCC বলবৎৰ সিদ্ধান্ত এক ঐতিহাসিক সিদ্ধান্ত বুলি ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে যোৱাবাৰতকৈ চাউণ্ডটো এবাৰ অলপ ডাঙৰ হ'ব। অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গ'ল। অখিল গগৈ ডাঙৰীয়াই কৈছে, আমি এজনৰ পৰা যিহেতু দুজন হৈছোঁ আৰু এইবাৰ আমাৰ কাম হ'ব যে বিধানসভাত ৰাইজৰ যিসমূহ তেওঁলোকে অসুবিধা আছে, তেওঁলোকে যিসমূহ পাব লাগে, কোনসমূহ কাম কৰা নাই, কি কৰিব লাগিব, এইবাৰ আমি চৰকাৰক চেপি ধৰিম আৰু এইবাৰ এই আমাৰ চাউণ্ডটো বহুত বেছি ডাঙৰ হ'ব বুলি মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। কিয়নো এতিয়া বৰ্তমান সময়ত যদি আমি চাওঁ, মূল্য বৃদ্ধি হৈছে, গেছৰ নাটনি হৈছে, তো এই সমস্যাবিলাকতো আছেই আৰু বিভিন্ন ধৰণৰ সমস্যা আছে। এইখিনি ক্ষেত্ৰত আমি টান হ'ব লাগিব, কঠোৰ হ'ব লাগিব আৰু এইবাৰ আমি মাতটো চাউণ্ডটো অলপ ডাঙৰ কৰি দিম। তো আজি মই বহুত বেছি বিশেষ একো নকওঁ, মই আজি শপত তেনেদৰে ল'লোঁ আৰু ৰাইজৰ হৈ কাম কৰিম, শিৱসাগৰৰ হৈ কাম কৰিম, এনেকুৱা ধৰণৰ মন্তব্য অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো যোৱাবাৰতকৈ এবাৰ চাউণ্ডটো অলপ ডাঙৰ হ'ব বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে গোলাঘাটত সাঁচি গছ চুৰি। তেতিয়া চুৰ ডকাইত এনেকুৱা ধৰণৰ কাণ্ডবিলাক বহুত বেছি হ'বলৈ ধৰিছে আমাৰ অসমত। তেতিয়া বিশেষকৈ সাঁচি গছ এতিয়া যাৰ মূল্য বহুত বেছি। তো এতিয়া যি গোলাঘাটত সাঁচি গছ চুৰি হ'ল, সেই সাঁচি গছৰ মূল্য প্ৰায় 10 লাখতকৈ অধিক। তো চোৰে লৈ গৈছে, গৃহস্থই পাছত দেখিছেগৈ। তো এনেকুৱা ধৰণৰ কাৰ্য কৰিব নালাগে। তো কাৰণ কেলৈ সাঁচি গছে হওক বা যিয়ে নহওক, যেনেদৰে নহওক, গৃহস্থই সেইখিনি সৰুৰ পৰা ডাঙৰ কৰোঁতে, প্ৰতিপাল কৰোঁতে কিমানখিনি তেওঁলোকৰ কষ্ট হয়। আৰু এই চুৰ ডকাইত এইবিলাক কামৰ পৰা বিৰত থাকিব লাগে। কাৰণ কেলৈ এইবোৰ কামে সমাজত কোনো ধৰণৰ উন্নতিৰ দিশে লৈ নাযায়। কাৰণ কেলৈ চুৰ কৰা কোনোবা এদিন ধৰা পৰিব চুৰ কৰি, তো কি হ'বগৈ শেষত। তো এইটো অলপ চিন্তা কৰিব লাগে। আৰু বিশেষকৈ এতিয়া তেওঁলোক যিসকল পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। কাৰণ কেলৈ যদি লাখ লাখ টকাৰ সাঁচি গছ লৈ যায়, তেতিয়াহ'লে ঘৰখনৰ পৰিৱেশ কেনেকুৱা ধৰণৰ হ'ব। আৰু এইখিনি ক্ষেত্ৰত এতিয়া তদন্ত কৰি থকা দেখা গৈছে। নেক্সট খবৰ হৈছে বিমল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। বিমল বৰা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে UCC আহিব। অসমৰ ৰাইজে যিহেতু এইটো ভাল বুলি কৈছে, বিচাৰিছে, তেনেহ'লে UCC বিৰোধিতা কৰিবলৈ আৰু কোনো নাই। তো এইখিনি কৰি লাভ নাই। আৰু এই যি UCC আহিবই, বিমল বৰা ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, 2031 বিধানসভা নিৰ্বাচনত মমতা দিদিক 20 জন বিধায়ক দিবলৈ আমি কি কৰিম, চেষ্টা কৰিম আৰু উপহাৰ দিম বুলি এনেদৰে মন্তব্য কৰা দেখা গ'ল আজি চেয়াৰমেন আলী ডাঙৰীয়াই। চেয়াৰমেন আলী ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে 2031 যিহেতু মোৰ যিটো কঠিন সময়ত যে মোক যিটো উপহাৰ দিলে আৰু মোৰ সমষ্টিবাসীয়ে যেনেদৰে আগুৱাই লৈ গ'ল, ইয়াক মই সদায় চিৰকৃতজ্ঞ। আৰু 2031 বিধানসভাত নিৰ্বাচনত মমতা দিদিক মই 20 জন বিধায়ক উপহাৰ দিম। অৰ্থাৎ আমি সকলো লগ লাগি 20 জন বিধায়ক উপহাৰ দিম। আৰু আমি সকলো কাম কাজ চাই আছোঁ, ক'ত কেনেদৰে কৰিব পাৰি কামবিলাক, এইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈছোঁ। চেয়াৰমেন আলী ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, আনুষ্ঠানিকভাৱে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসে। তো হয়, আজি দেখা গ'ল আনুষ্ঠানিকভাৱে তেওঁ বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে আৰু জ্যেষ্ঠ বিধায়ক সেয়া ৰঞ্জিত কুমাৰ দাসে। তো তেওঁ দায়িত্বভাৰ আজিৰ পৰা গ্ৰহণ কৰা দেখা গ'ল। নেক্সট খবৰ হৈছে, এয়া এক অনন্য প্ৰাপ্তি, ৰাইজক সেৱাৰ কৰা সুযোগ দিছে ঢিংবাসী ৰাইজে। তো এইদৰে মন্তব্য কৰিছে মেহবুব মুক্তা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এয়া হৈছে অনন্য প্ৰাপ্তি। তো ৰাইজে সেৱাৰ সুযোগ দিছে, ৰাইজৰ হৈ আমি কাম কৰিম, ঢিংবাসী হৈ ৰাইজৰ হৈ কৰিম, অসমৰ হৈ কৰিম। তো এইবাৰ সুযোগখিনি মই কেতিয়াও নেহেৰাওঁ আৰু যিটো মৰম দিছে মই সদায় তেওঁলোকৰ মৰম আগত লৈ কামবিলাক কৰি যাম বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে মেহবুব মুক্তা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে, অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ ৰাইজৰ হৈ কাম কৰিব পাৰোঁ। তো বিধায়ক ডক্টৰ জয়প্ৰসাদ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে। আৰু যিহেতু এইবাৰ
ৰাইজে মোক নিৰ্বাচিত কৰিছে, বিধায়ক ৰূপে বিধানসভালৈ নিৰ্বাচিত কৰিছে, আৰু মই ৰাইজৰ কথাই চিন্তা কৰিব লাগিব আৰু অসমবাসী অসমৰ হৈ কথা চিন্তা কৰিব লাগিব, আৰু যাতে মই ৰাইজৰভাৱে কাম কৰিব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব। এনেদৰে মন্তব্য কৰিছে বিধায়ক ডক্টৰ জয়প্ৰকাশ ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, বুলডোজাৰ আৰম্ভ গোৱালপাৰা পশ্চিমৰ পৰাই হ'ব, নিশ্চিত থাকক, সেইখিনি নিশ্চিত, এইখিনি আৰু অলপ দিনৰ পিছতে সকলো গম পাব। এনেদৰে মন্তব্য কৰিছে নৱনিৰ্বাচিত বিধায়ক পবিত্ৰ ৰাভা ডাঙৰীয়াই। পবিত্ৰ ৰাভা ডাঙৰীয়াই কৈছে যে বুলডোজাৰ, যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছিলে নিৰ্বাচনৰ আগত যে 1 ইঞ্চি মাটি এৰি দিয়া নহ'ব, বেদখলকাৰীক সকলোখিনি উচ্ছেদ কৰিব, আৰু এতিয়া এই যি আগন্তুক হ'বলৈ গৈ আছে উচ্ছেদ ক'ৰ পৰাই হ'ব, যে গোৱালপাৰা পৰাই হ'ব, গোৱালপাৰা পশ্চিমৰ পৰাই আৰম্ভ হ'ব বুলি এনেদৰে মন্তব্য কৰিছে বিধায়ক পবিত্ৰ ৰাভা ডাঙৰীয়াই। নেক্সট খবৰ যদি আমি চাওঁ, তেনেহ'লে বহুদিনৰ বিৰতিৰ পিছত আকৌ বিধানসভালৈ আহিছোঁ, এইদৰে মন্তব্য কৰিছে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই কৈছে যে বহুদিন বিৰতিৰ পাছত আকৌ আহিছোঁ, ৰাইজে এবাৰ মোক নিৰ্বাচিত কৰিছে বিধানসভালৈ, ৰাইজৰ হৈ কাম কৰিব লাগিব, সমষ্টিবাসী হৈ কাম কৰিব লাগিব। তো বিহপুৰীয়া সমষ্টিবাসী হৈ বহুতখিনি কাম আছে, কাম কৰিবই লাগিব এইখিনি ক্ষেত্ৰত। তো আজি বহুত বেছি বিশেষ নকওঁ, তো এইখিনিয়ে, ৰাইজৰ হৈ কাম কৰিম আৰু ৰাইজৰ ওচৰত সদায় ঋণী হৈ থাকিম, চিৰকৃতজ্ঞ হৈ থাকিম, ভূপেন বৰা ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, এতিয়া UCCৰ অনাসকলে যি UCC অনা সময় নে ৰাইজক অৰ্থনৈতিকভাৱে সকাহ দিয়া সময়, অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এতিয়া UCC অনা সময় নেকি, যেতিয়া নেকি এই যি মূল্যবৃদ্ধি যেতিয়া নেকি হৈছে, বা যি যেনেকুৱা সময় হৈছে, যি অত্যাৱশ্যকীয় সামগ্ৰীবিলাক বৃদ্ধি হৈছে, তো এইখিনি ক্ষেত্ৰত এতিয়া UCC আনিব লাগে নে অৰ্থনৈতিকভাৱে সকাহ দিব লাগে ৰাইজক, এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। এইদৰে বিৰোধিতা কৰা দেখা গ'ল UCC। নেক্সট সময় হৈছে নগাঁও চিকিৎসালয়ত নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। তো নগাঁও চিকিৎসা মহাবিদ্যালয়ত এতিয়া সেই নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তো বিশেষকৈ এই এনেধৰণৰ কাৰ্যত জড়িত যিসকল কৰ্মী থাকে তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব লাগে, কাৰণ কেলৈ এটি জীৱন যদি শেষ হৈ যায়, তো সেই পিতৃ মাতৃহালৰ কেনেকুৱা অৱস্থা হ'ব সেইটো তেওঁলোকে বুজি পায়, আৰু এইখিনি তেওঁলোকেও উপলব্ধি কৰা উচিত যে কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হ'ব। নেক্সট খবৰ হৈছে UCC লৈ সমৰ্থন বিধায়ক চেয়াৰমান আলী আহমেদৰ। তো চেয়াৰমান আলী ডাঙৰীয়াই সেইখিনি মন্তব্য কৰিছে, লিভ ইন ৰিলেশ্যনশ্বিপ, বহু বিবাহ, তো এই এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত তেওঁ মন্তব্য কৰি কৈছে যে এইখিনি ঠিকেই কৰিছে, মই এইখিনি মানি লওঁ, এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে টিংখাং উদয়পুৰত প্ৰচণ্ড ধুমুহা তাণ্ডৱ হৈ থকা অৱস্থাতে গছপৰি যুৱকৰ কৰুণ মৃত্যু। তো এই যি ধুমুহা বতাহ বৰষুণ এনেকুৱা ধৰণৰ যেতিয়া নেকি আহে প্ৰাকৃতিক দুৰ্যোগ, তো এনেকুৱা সময়ত আপোনালোকে সাৱধানে থাকিব, কাৰণ কেলৈ কাৰ কেতিয়া কি হৈ যায় কোনো একো ক'ব নোৱাৰে, কাৰণ কেলৈ এতিয়া যিটো এনেকুৱা ধৰণৰ এতিয়া হৈ থকা অৱস্থাতে সেইটো মৃত্যু মুখত পৰিব লগা হ'ল যুৱকজন, তো তাতকৈ দুখৰ বিষয় কি হ'ব পাৰে। নেক্সট খবৰ হৈছে বিধায়ক ৰূপে শপত গ্ৰহণ যোৰহাট বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। তো আজি হয় তেওঁলোকে শপত গ্ৰহণ কৰিছে, বিধায়ক ৰূপে শপত গ্ৰহণ কৰি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে প্ৰচণ্ড গৰমে ধৰিছে ৰাজধানী দিল্লী। তো আজি দেখা গৈছে, তো এতিয়া ৰাজধানী দিল্লীত বহুত বেছি গৰম, তো সেয়া গৰমটো লাহেকৈ আহিছে, আৰু এই গৰমত আমি সকলো সজাগ হৈ থাকিব লাগিব, নহ'লে বিভিন্ন ধৰণৰ বেমাৰে আমাক আগুৰি ধৰিব। নেক্সট খবৰ হৈছে বকুত জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন গৰিমা হত্যাকাণ্ড। তো দেখা গ'ল বকুত ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিলে গৰিমা হত্যাকাণ্ডে। নেক্সট খবৰ হৈছে এফালে বিধানসভা অধিৱেশন, আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ মূল্যবৃদ্ধিক লৈ। তো আজি দেখা গ'ল তেনেদৰে এফালে বিৰোধী বিধানসভা অধিৱেশন, আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি মূল্যবৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰী, ৰন্ধন গেছৰ, তো এইখিনিক লৈ তেওঁলোকে প্ৰতিবাদ কৰা দেখা গ'ল। আজি 21 মে সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে